नमस्कार, आप देख रहे हैं राष्ट्रभाषा समाचार बराक वार्ता। मैं हूं संजीव सिंह। नजर डालते हैं आज के प्रमुख सुर्खियों पर। सिलचर के कछार कॉलेज में शिक्षक शिक्षिकाओं के ऊपर हमले के खिलाफ एसीटीए के कार्यकर्ताओं ने किया विक्षोभ प्रदर्शन। कॉलेज में लाचार हालत बनाने की चल रही है प्रयास, लगाया गया अध्यक्ष पर आरोप। बच्चों के अपहरण संबंधित गैर जिम्मेदाराना फर्जी वार्तालाप को लेकर लोगों को जागरूक रहने के लिए पुलिस सुपर नोमल महाता ने आम जनता से किया अपील। किसी भी अपराधी को नहीं बख्शा जाएगा, कहा पत्रकार सम्मेलन में। टोना विधानसभा केंद्र के नजदीक ग्राम दूसरे खंड से पुलिस प्रशासन ने छापा मारकर अब्दुल हुसैन लश्कर नाम के एक शख्स को किया गिरफ्तार। 13 साबुन के केस में 165 ग्राम नशे के सामान किया गया जब्त। विभिन्न दफा मांगों को लेकर जन स्वास्थ्य कार्यक्रम विभाग के अस्थायी श्रमिक कर्मचारी परिषद तथा अवैतनिक कर्मचारी परिषद के कार्यकर्ताओं ने किया विक्षोभ प्रदर्शन। जल्द से जल्द राज्य व केंद्र सरकार को मांगों की आपूर्ति के लिए किया गया अपील। कछार जिले के लखीमपुर विधानसभा केंद्र के जयपुर क्षेत्र में एक युवक की मारपीट कर उसकी वाहन जलाए जाने के पीछे दुर्गा पूजा महोत्सव के चंदा न देना ही मुख्य आरोप था, कहा। आवासीय क्षेत्र के लोगों ने 11 आरोपियों को किया गया गिरफ्तार। हालात नाजुक के चलते सिलचर के कछार कॉलेज में अध्यक्ष को घेराव किए जाने के दौरान एसीटीए कार्यकर्ताओं पर छात्र छात्राओं द्वारा हमला बोले जाने के साथ साथ दुर्व्यवहार किए जाने के मुद्दे को लेकर क्षोभ की स्थिति बनी हुई है। मामले की न्यायिक जांच की मांग को सामने रखते हुए कछार कॉलेज में शिक्षक और शिक्षक कर्मचारियों ने इस दिन धरना प्रदर्शन किया। धरना विक्षोभ के दौरान उन्होंने कई आरोप प्रत्यारोप भी लिखाए और कछार कॉलेज में अराजकतापूर्ण माहौल गठन किए जाने के क्षेत्र में अध्यक्ष द्वारा अपनी मनमानी किए जाने का आरोप भी लगाया गया। कई और पहलुओं को लेकर पीड़ित प्रभावित अध्यक्ष तथा शिक्षक शिक्षिकाओं ने विस्तारित तथ्य उजागर किए और जल्द से जल्द अध्यक्ष के तबादले का मांग भी रखा। সুপারিশ ছাড়া ছাত্র বহিষ্কার মানছি না, মানবো না। ডিসিপ্লিন কমিটির সুপারিশ ছাড়া ছাত্র বহিষ্কার মানছি না, মানবো না। ছাত্র স্বার্থে কোন শিক্ষককে কলেজে পাঠদানে বাধা দেওয়া চলবে না। ছাত্র স্বার্থে কোন শিক্ষককে কলেজে পাঠদানে বাধা দেওয়া চলবে না। ইচ্ছে মতো কলেজের তহবিল থেকে অন্যায় অর্থ দিয়ে কলেজ কর্মচারীদের নিজের দলে টানার অপচেষ্টা বন্ধ করো। কলেজ माता की जय, भारत माता की जय, भारत माता की जय। अरे प्रिंसिपल तुम शर्म करो, शर्म नहीं तो डूब मरो। प्रिंसिपल तुम शर्म करो, शर्म नहीं तो डूब मरो। प्रिंसिपल तुम दुष्ट रूप চলবে না। স্টুডেন্টদের টিভি চাই। প্রিন্সিপাল গো ব্যাক। আরে আওয়াজ দে, প্রিন্সিপাল গো ব্যাক। এই লড়াই চলবে। যা মানে ঘটেছে কাছার কলেজে, প্রথমত আমরা ছাত্ররা সেটা ধিক্কার জানাই। গতকালকে যে নাটকীয় ঘটনা ঘটেছে, প্রিন্সিপালের মদতপুষ্ট কিছু ছাত্র আমাদের কলেজের স্যার ম্যাডামের উপর হামলা করেছে এবং সব কিছু প্রিন্সিপাল স্যারের প্ল্যান ছিল। প্রিন্সিপাল স্যারের প্ল্যান মোতাবেক ছাত্ররা গিয়ে স্যার ম্যাডামের উপর অ্যাটাক করেছে। সেটা শুধু গতকালকের ঘটনা নয়, এর আগেও শাহরুলকে ইচ্ছাকৃতভাবে
প্রিন্সিপাল ছাত্রদেরকে এনে কলেজে মারিয়েছে, কলেজের ক্যাম্পাসের ভিতরে, কলেজ ক্যাম্পাসের ভিতরে। কলেজের ম্যাডামের পিছনে স্টুডেন্টদেরকে কিছু স্টুডেন্ট তাদেরকে লেলিয়ে দেওয়া হচ্ছে। জয়দীপ বিশ্বাস স্যার ইকোনমিক্স ডিপার্টমেন্টের, ওনাকে কলেজ থেকে তাড়ানোর জন্য এই প্রিন্সিপাল ছাত্রদেরকে ব্যবহার করেছে। গতকালকেও এই ধরনের করেছে। আনন্দ ঘোষ স্যার, ওনাকে কলেজ থেকে বার করানোর জন্য প্রিন্সিপাল স্যার ছাত্রদেরকে ইউজ করেছে। এই প্রিন্সিপাল স্যার ডক্টর সিদ্ধার্থ শঙ্কর নাথ কাছাড় কলেজটাকে নিজের বাপের জমি মনে করেছে, নিজের শ্বশুর বাড়ি মনে করেছে উনি। হ্যাঁ? এটা কারো শ্বশুর বাড়ি না। হ্যাঁ, উনার বাইকে ত্রিপুরা থেকে এনে এখানে চাকরি দিয়েছে কাঞ্চন নাথকে। কেন দিয়েছে? বরাক উপত্যকায় নাই, বিএ ফার্স্ট ছেলে নাই, আসামে বিএ ফার্স্ট ছেলে নাই, ত্রিপুরা থেকে এনে নিজের শ্বশুর বাড়ি ভেবে এখানে চাকরি দিয়েছে। কেন দিয়েছে? আজকে কাছাড় কলেজের প্রত্যেকজন স্যার ম্যাডামকে হ্যারাসমেন্ট হতে হচ্ছে সেই প্রিন্সিপালের জন্য। কে সেই প্রিন্সিপাল? ছাত্র থাকলে কলেজ থাকে, কলেজ থাকলে কলেজে প্রিন্সিপাল থাকে। সিদ্ধার্থ শঙ্কর নাথ উনি প্রিন্সিপাল। কেন প্রিন্সিপাল? আমাদের জন্য উনি প্রিন্সিপাল, ঠিক আছে। তারপরে কালকে একটা আমরা মিডিয়া কাকুরে মারা হয়েছে। এই প্রিন্সিপালের এগেইনস্টে আমরা ডিসির থাকি লইয়া সব চিফ সেক্রেটারি পর্যন্ত আমরা মেমোরেন্ডাম দিছি এই প্রিন্সিপালরে শাস্তি দেওয়ার লাগে, কিন্তু এখন পর্যন্ত কিচ্ছু হয়েছে না। কয়েকদিন আগে একটা ছেলেরে মারা হয়েছে কলেজ ক্যাম্পাসের ভিতরে। এটার আগে এটা হইতো না করি আমরা প্রিন্সিপাল স্যার মেমোরেন্ডাম দিছি যাতে এইরকম স্টুডেন্ট কলেজে থাকা আমরা লাগে অভিশাপ, এইরকম কলেজের এইরকম স্টুডেন্টের লাগে কলেজের নাম খারাপ হয়। কিন্তু প্রিন্সিপাল স্যারে এখনো অ্যাকশন নিছুন না, কিচ্ছু নিছুন না। আমরা নর্মাল স্টুডেন্ট এসে নর্মাল স্টুডেন্ট প্রিন্সিপালের লগে মিলতে হইলে 3 ঘন্টা টাইম লাগে, কিন্তু আমরা দাঁড়া করিয়ে রাখি দেন। কিন্তু ওই রকম স্টুডেন্ট আরে প্রিন্সিপালে নিয়ে মিটিং করেন, নিয়ে চা খাওয়াইন, তারারে মিষ্টি খাওয়াইন। একটা যখন আমরা টিচার স্যারে তাই ক্যামেরার মধ্যে দেখুন যে কিতা করেন না করেন, কিছু একটা আমরা টিচার স্যারে লইয়া কোনোদিন সম্মান দিয়া কথা কই না। এই প্রিন্সিপাল স্যার আমরা লাগে না, এইরকম প্রিন্সিপাল স্যার আমরা চাই না যে গভর্নিং বডি ছাড়া মিটিং করে নর্মাল স্টুডেন্ট 4-5 জন দান যেটারে পালিয়ে রাখছেন তারা লিয়া। এইরকম আমরা কলেজে চাই না। এইরকম স্টুডেন্ট 3-4 জনের লাগে আমরা কলেজের নাম দিন দিন ভালি বদনাম হর। আমরা প্রায় জর্জরিত হয়ে আসছিলাম। আমাদের বিভিন্ন কাজকর্ম যেভাবে আটকিয়ে রাখা হতো, আমাদেরকে ব্যবহার করা সেইভাবে সুষ্ঠুভাবে আমাদের সাথে ব্যবহার করা হতো না, এটা আমরা লক্ষ্য করেছি। শুধু নয়, প্রমোশন আটকে রাখা হতো। কিছু কিছু জিনিস কলেজের মধ্যে এমনভাবে ইন্ট্রোডিউস করেছেন যেটা সমর্থনযোগ্য নয়। একটা ব্যাপার বলি যে কলেজের অ্যাডমিনিস্ট্রেশনটা ডিসির অ্যাডমিনিস্ট্রেশন নয়, তিনি সেখানে পিএ বসিয়ে রেখে দিয়েছেন, ওনাকে এখানে ওয়েটিং রুমে বসতে হয়। একদিন আমাকে আমার একজন অশিক্ষক কর্মচারী এইভাবে বলেছেন, আপনি স্যার সিনিয়র শিক্ষক, আমরা দেখেছি আপনাকে বিভিন্ন সময় অন্যান্য অধ্যক্ষের সাথে সরাসরি আপনি গেছেন এবং বেরিয়ে এসছেন, এখানে আপনাদেরকে ওয়েট করতে হয় তারপর যেতে হয়, এটা কত বড় অপমানজনক। এই অধ্যক্ষ দরজা বন্ধ করে যেভাবে ভিতরে থাকেন, তাহলে ওকে চিনবে কি করে? অ্যাডমিশনের সময় একটা ছাত্র ধাক্কা দিয়েছে তাকে, তিনি বলেছেন অ্যাডমিশন দেবেন না। ছাত্রর কি দোষ? ছাত্র তো চিনেই না অধ্যক্ষকে, ছাত্র আমাকে বেশি চিনে, কারণ রোজ আমাকে দেখে। অধ্যক্ষ দরজা বন্ধ করে থাকে, তিনি সিসিটিভি দিয়ে সব কিছু মনিটর করেন। কলেজে সিসিটিভি রাখাতে হয়তো যায় কিছু জায়গাতে, কিন্তু অধ্যক্ষর দায়িত্বটা কি? অধ্যক্ষর দায়িত্ব হচ্ছে ঘুরে ঘুরে সব কিছু দেখা এবং ছাত্র শিক্ষক সবার সাথে সম্পর্ক রাখা। এই জায়গাতে তিনি কমপ্লিটলি ব্যর্থ হয়েছেন। সেই পরিপ্রেক্ষিতে গতকালকের এটা চূড়ান্ত পরিবেশ গিয়ে দাঁড়িয়ে গেল। কি দাঁড়িয়ে গেল? ছাত্রদের দিয়ে অপমান করলো শিক্ষকদের। কেন ছাত্রদেরকে এইভাবে এন্টারটেইন করা হয়? একজন অধ্যক্ষ উদ্দেশ্য প্রণোদিতভাবে ছাত্রদেরকে এইভাবে কালকে তিনি করেছেন, যার ফলে শিক্ষকরা অপমানিত হয়েছে। শুধু তা নয়, একজন চিত্র সাংবাদিক অপমানিত হয়েছেন। শুধু তা নয়, অশিক্ষক কর্মচারীরা অপমানিত হয়েছেন। চূড়ান্ত পরিণতির পরিপ্রেক্ষিতে আজকে আমরা এখানে বসেছি। আমরা সবাইকে বলতে চাই এবং এই অঞ্চলকে জনগণের যে ঐতিহ্যবাহী কাছাড় কলেজের এই জায়গার থেকে যদি রক্ষা করতে হয়, জনগণ যারা অভিভাবক আছেন, এই শহরের গণ্যমান্য ব্যক্তিরা, তাদেরকেও বলতে চাইছি যে এই ঘটনা একদিনে ঘটেনি। এই যে পরিস্থিতির সৃষ্টি হয়েছে কাছাড় কলেজে, এর থেকে যদি কাছাড় কলেজকে সুষ্ঠু জায়গাতে ফিরিয়ে আনতে হয়, তার ঐতিহ্যকে ফিরিয়ে আনতে হয়, তাহলে এই অধ্যক্ষকে অপসারণের জন্য সর্বোচ্চ জায়গা থেকে দাবি তোলা হোক। অধ্যক্ষ এখান থেকে যেতে হবে।
कछार के पुलिस सुपर नोमल महाता ने बराकाटी के विभिन्न क्षेत्र में बच्चों के अपहरणकारी के संदेह में कई अनजाने निर्दोष लोगों को मारपीट किए जाने के साथ साथ उन पर जुल्म किए जाने की वारदात पर कड़ी कार्रवाई किए जाने का ऐलान किया है। उनका कहना है कि गैर जिम्मेदाराना तौर पर फर्जी बात के जरिए लोग कई क्षेत्रों में कई लोगों को परेशान कर रहे हैं। हालांकि इस क्षेत्र में बच्चों के अपहरण से जुड़े कोई भी वारदात सामने उभर कर नहीं आई है और न ही किसी व्यक्ति को इस संदर्भ में गिरफ्तार किया गया है। कुछ लोग अफवाह फैलाकर लोगों के मन में दहशत फैला रहे हैं और लोग दहशत में आकर कानून को अपने हाथों में ले रहे हैं। कोई भी व्यक्ति अगर कानून को हाथों में लेता है तो इस संदर्भ में कोई भी उन्हें दुआ बख्शा नहीं जाएगा। इस संदर्भ में कड़ी कार्रवाई की जाएगी। पत्रकार सम्मेलन के जरिए उन्होंने इस संदर्भ में विस्तारित खुलासा किया और लोगों को जागरूक रहने के साथ साथ सभी स्तर के लोगों को ऐसे अफवाहों से परे रहने के लिए अपील भी की। স্যার সোপাধৰাৰ যিটো আতংক চলি আছে ইতিমধ্যে যোৱাকালিও এটা ইনচিডেণ্ট ঘটিল, গতিকে এই মুহূৰ্তত কাছাৰ পুলিচে কিমানজন আটক কৰিছে বা বিষয়টো আচলতে কি? আপোনালোকে জ্ঞাত যে যোৱা কিছুদিন ধৰি সোপাধৰা আতংকই বিভিন্ন ঠাইত অসমৰ বিভিন্ন ঠাইৰ লগতে আমাৰ কাছাৰ জিলাটো কেইবাটা অঞ্চলতে মানে দুই এটা সৰু সুৰা ঘটনা আৰু এনেকুৱা ঘটনা সংঘটিত হৈছে। গতিকে আমি বাৰম্বাৰ আপোনালোকৰ যোগেদি ছ'চিয়েল মিডিয়াৰ থ্ৰুদি আমি ৰাইজক আহ্বান জনাইছোঁ যে এনেকুৱা উৰা বাতৰিত আপোনালোকে ভুল নাযাব আৰু ভুল নোযোৱাকৈ আপোনালোকে যদি কিবা এনেকুৱা কিবা সম্ভেদ পায় যে যিবিলাক ৰিউমাৰ মংগাৰ আছে তেওঁলোকৰ বিৰুদ্ধে যদি কিবা সম্ভেদ পায় আমাক জনাব আৰু আমাৰ নিজাববীয়াকৈ আমাৰ তদন্ত অব্যাহত আছে। যিবিলাক লোকে এইবিলাক ৰিউমাৰ তেওঁলোকে বা উৰা বাতৰি বিয়পাইছে তেওঁলোকৰ বিৰুদ্ধে আমি কঠোৰতম আইনগত ব্যৱস্থা ল'বৰ কাৰণে আমি বাধ্য আছোঁ। আৰু সেই অনুপাতে যোৱা নিশা এটা দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছিলে জয়পুৰ থানা অঞ্চলত। শিৱস্থান নামৰ অঞ্চলটোত এটা ঘটনা সংঘটিত হৈছিলে। তাত কিছু লোকে এজন ব্যক্তিক আগচি ধৰি তেওঁ গাড়ীত মাৰধৰ কৰে, গুৰুতৰভাৱে আহত কৰি তাৰ পাছত তেওঁ যিখন বাহন আছিলে সেই বাহনখন জ্বলাই দিবৰ কাৰণে চেষ্টা কৰিছিলে। সময়মতে পুলিচ উপস্থিত হৈ সকলো পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে। কিন্তু যিবিলাক ব্যক্তিয়ে এই সংক্ৰান্তত আমি দেখিছোঁ যে বাৰম্বাৰ তেওঁলোকে এনেকুৱা ধৰণৰ আইন হাতত তুলি ল'বলৈ লৈছে আৰু তেওঁলোকে মানে মৰেল পুলিচিঙত তেওঁলোকে নিজকে ইণ্ডালজ কৰিছে। গতিকে আমি তেওঁলোকক ইতিমধ্যে যোৱাকালি আমি জয়পুৰ থানাত এটা কেছ মোকৰ্দমা ৰুজু কৰি যোৱা নিশাই আমি 10জনকৈ ব্যক্তিক আমি এৰেষ্ট কৰিছোঁ আৰু তেওঁলোকক হাজোতলৈ প্ৰেৰণ কৰিছোঁ। সেইটোৱে ক'লোঁ আপোনাক, মানে এৰেষ্ট কৰি ক'ৰবাত কৰিলোঁ। আচলতে এইটো এটা আমি আপোনালোকৰ মাধ্যমৰ যোগেদি যোৱা পৰহিও আমি এটা সংবাদ মেল পাতি আমি জনাই দিছোঁ আৰু আমাৰ সকলো অঞ্চলৰ যিসকল OC IC আছে সকলোৰে নাম্বাৰ আমি ৰাইজক দি দিছোঁ আৰু ৰাইজে তেওঁলোকৰ এনেকুৱা ধৰণৰ যিবিলাক কিবা খবৰ পালে তেওঁলোকে আমাৰ সেই অঞ্চলৰ আৰক্ষী স্থানৰ আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়া তেওঁলোকক জনাইছে আৰু এই ধৰণে আমি বহুতো বিহিত ব্যৱস্থা ইতিমধ্যে গ্ৰহণ কৰিছোঁ। আৰু তাৰ লগতে হ'ল আমি চিভিল প্ৰশাসনৰ লগত মিলি সমগ্ৰ জিলাখনতে আৰু গাঁওৰক্ষী বাহিনী আৰু গাঁওবুঢ়াসকলৰ সহায়ত আমি কিছুমান এৱাৰনেছ কেম্প কৰিছোঁ। আপোনালোকে দেখিব আজি বিভিন্ন অঞ্চলত মাইকেৰ যোগেদি বা এনেকুৱা ৰাজহুৱা স্থানত বজাৰ স্থানত আমাৰ থিয় হৈ আমাৰ পুলিচ কৰ্মী বিষয়াসকলে ৰাইজক আহ্বান জনাইছে যে এনেকুৱা ধৰণৰ উৰা বাতৰিত আপোনালোকে ভুল নাযাব। গতিকে আমি আৰু তাৰ লগতে আমি ছ'চিয়েল মিডিয়াৰ যিবিলাক লোকে এই ৰিউমাৰ বা এই উৰা বাতৰি বিয়পাইছে তেওঁলোকৰ বিৰুদ্ধেও আমি ব্যৱস্থা গ্ৰহণ কৰি আছোঁ। আৰু সেই সংক্ৰান্তে আমি যেতিয়া তেওঁলোকে আইন হাতত তুলি লয় বা হাতত তুলি লোৱাৰ পাছত যেতিয়া এটা কগনিজিয়াছ অফেন্স হয় গতিকে আমি মোকৰ্দমা ৰুজু কৰিছোঁ আৰু তেওঁলোকৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰিছোঁ। চাওক, গোটেই বিষয়টো আমি অনুসন্ধান কৰি আছোঁ। কালি ঘটনাটো সংঘটিত হৈছে, তাৰ পাছত আমি গোটেই বিষয়টো অনুসন্ধান কৰি আছোঁ। এতিয়াও আমাৰ তদন্ত অব্যাহত আছে। কিন্তু প্ৰথমতে পূৰ্বানুমান লৈ পেলাই আমি কোনো ঘটনাৰ আমি এটা জাজমেণ্ট দিবলৈ বা আমি কনক্লুজন দিবলৈ নাযাওঁ।
কিন্তু গোটেই বিষয়বিলাক আমি মুকলিমূৰীয়াকৈ অনুসন্ধান কৰি আছোঁ। আপোনালোকেও ৰাইজেও সহায় সহযোগিতা কৰিছে, সংবাদ মাধ্যমৰ বন্ধুসকলেও সহায় সহযোগিতা কৰিছে। আৰু এই বিষয়টোৱে আমি বৰ্তমানলৈকে গম পোৱা মতে এইটো এটা উৰা বাতৰিয়ে হয় আৰু বিভিন্ন কাৰণত এতিয়া আপোনালোকে গম পাইছে যে চাহ বাগিচা অঞ্চলবিলাক হওক বা এনেকুৱা গাঁও অঞ্চলবিলাকত হওক, গাঁও চাহ বাগিচাত বাগানত বুনাচৰ বতৰ আছে। গতিকে অন্যান্য অঞ্চলত যিবিলাক সহজতে যিবিলাক স্থানীয় আপোনাৰ ইলিগেল মদৰ প্ৰচলন আছে, সেই মদৰ প্ৰচলনো ইয়াৰ বাবে দায়ী আৰু সেইকাৰণে মদৰ বিৰুদ্ধেও আমি জোৰদাৰ অভিযান গোটেই জিলাখনত আৰম্ভ কৰি দিছোঁ। গতিকে আমি এটাই কথা ক'ব পাৰোঁ যে এই যিটো উৰা বাতৰিৰ এটা প্ৰচাৰ চলি আছে, উৰা বাতৰিৰ দ্বাৰা প্ৰভাৱিত হ'ব নালাগে আৰু তাৰ কাৰণে আমি যিকোনো ধৰণৰ আইনগত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি সাজু আছোঁ। কথা আৰু কোনো ধৰণৰ আমি যিটো চান্দা সংস্কৃতি আছে তাক আমি কোনো ধৰণৰ প্ৰশ্ৰয় দিব নোৱাৰোঁ। এইটো এটা ক্লিয়াৰ মেছেজ আপোনালোকৰ থ্ৰুদি ৰাইজৰ মাজত যাব লাগে যে পূজা বা প্ৰতি আমাৰ যিটো উৎসৱ আছে আগন্তুক দুৰ্গা পূজা সকলোৱে আমি শ্ৰদ্ধাভাজন ৰাইজে শ্ৰদ্ধাৰে আমি পালন কৰাৰ আমাৰ অধিকাৰ আছে, আমি পালন কৰিম। কিন্তু যাতে দুষ্কৃতি চক্ৰই আহি তাত কোনো ধৰণৰ ইলিগেল বা অবৈধভাৱে চান্দা গ্ৰহণ কৰিব নোৱাৰে তাৰ কাৰণে আমি সচেষ্ট আছোঁ। আৰু এনেকুৱা ধৰণৰ কোনো ৰিপৰ্ট পালে বা এনেকুৱা ধৰণৰ কোনো আমালৈ অভিযোগ আহিলে তেওঁলোকৰ বিৰুদ্ধে কঠোৰতম আইনগত ব্যৱস্থা। কালিৰ ঘটনাৰ ব্যাপারে কোনো অভিযোগ আহিছে নেকি? নাই, বৰ্তমানলৈকে আমি পোৱা নাই, কিন্তু আমাৰ অনুসন্ধান চলি আছে আৰু আমাৰ যি অনুসন্ধান চলি আছে সেই তাৰ ওপৰতে আমি এটা কনক্লুজনত বৰ্তমান আহিব নোৱাৰোঁ। কিন্তু তাৰ সকলো প্ৰ'ছ এণ্ড কনছ যি আছে সেইবিলাক আমি চাই আছোঁ আৰু আপোনালোকৰ সময়ত গম পাব আৰু তাৰ বিৰুদ্ধেও আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। कछार जिले के सोनाई विधानसभा केंद्र में पुलिस सुपर की सूचना के अनुसार डीएसपी तथा दूसरे कई वरिष्ठ कार्यकर्ताओं की प्रयास के चलते प्रशासनिक स्तर पर अब्दुल हलीम लश्कर नाम के एक शख्स को नजदीक ग्राम दूसरे खंड से गिरफ्तार किया गया। इसके पास से 13 साबुन के केस में 165 ग्राम ड्रग्स जब्त किया गया, जिसका बाजार मूल्य 15 लाख रुपए बताया जा रहा है। एक अभियानत आमार जिलार डीएसपी हेडक्वार्टार কল্যাণ দাসৰ নেতৃত্বত এটা দল সোনাই অঞ্চলত গৈছিলে আৰু তাত সেই বিশেষ অভিযানটোত আমি 13টাতকৈ হিৰোইন ছাছপেক্টেড টু বি হিৰোইনছ নাৰ্কটিক ছাবষ্টেন্সেছ তাত জব্দ কৰা হৈছে আৰু এজন ব্যক্তিক আমি ইতিমধ্যে এৰেষ্ট কৰিছোঁ আৰু তেওঁক বৰ্তমান জোৰ তদন্ত চলি আছে। তেওঁক সোধপোছ আমি চলাই আছোঁ আৰু তেওঁৰ বিৰুদ্ধে কঠোৰতম আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আৰু এই চক্ৰটোৰ লগত এই ড্ৰাগছ চক্ৰটোৰ লগত সোনাই অঞ্চলত আৰু যি ব্যক্তি জড়িত হৈ আছে তাৰ আমি টেকনিকেল ষ্টাডিও কৰি আছোঁ আৰু ইয়াৰ লগত যি লোক জড়িত হৈ থাকিব তেওঁলোককো আইনৰ আওতাত আনি তেওঁলোকৰ বিৰুদ্ধে কঠোৰতম আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। কিমান পৰিমাণৰ হ'ব? পৰিমাণ প্ৰায় 200 গ্ৰাম হ'ব, প্ৰায় 200 গ্ৰাম হ'ব। কেইজনৰ এৰেষ্ট কৰিছে? মানুহ আমি এজন ব্যক্তিক এৰেষ্ট কৰিছোঁ আৰু তেওঁক আমি জোৰ তদন্ত চলাই আছোঁ। মাৰ্কেট ভেলু 15 লাখৰ ওচৰা ওচৰি হ'ব। মানে এতিয়া একো নকওঁ কাৰণ চাইনবোৰ্ড লাগে। জৰুৰ লাগে। আৰু দুটা 15টা আছিল। নাই ছাৰ, নাই ছাৰ, নাই নাই। এইকেইটা অলপ ভাল হ'ব। ফটো মাৰ। विभिन्न दफा मांगों को लेकर पीएचई अस्थायी श्रमिक कर्मचारी परिषद व अवैतनिक कर्मचारी संस्था के कार्यकर्ताओं द्वारा विक्षोभ प्रदर्शन कार्यक्रम आयोजित किया गया। प्रतिवादी सभा में कई सिद्धांत लिए गए। बाद में पत्रकारों के साथ बातचीत के दौरान जानकारी दिया गया कि विभागीय मंत्री इस संदर्भ में लगातार कई आश्वासन तो दे रहे हैं, लेकिन सरकारी तौर पर नौकरी की स्थायीकरण नहीं हो रहा है। मंत्री जयंत मल्लबरुआ कैबिनेट बैठक में उनके समस्या समाधान का सिद्धांत लिए थे, लेकिन अब तक कोई अहम कदम इस सत्र में नहीं उठाया गया। परेशानी के कगार में जिद है जनस्वास्थ्य कार्यकारी विभाग के कर्मचारी संस्थान के कार्यकर्ताओं ने विस्तारित तथ्य पत्रकारों के समक्ष उजागर किए।
আমরা আজকে দিনে সরকারের বিরুদ্ধে প্রতারণা দিবস পালন করে যাচ্ছি এবং প্রতারণা দিবস হিসাবে আজকে সমাজে সবাই গৃহীত হবে কিনা বলুন? হবে। সরকারের এই প্রতারণা মানছি না, মানবো না। সরকারের এই প্রতারণা মানছি না, মানছি না। সরকারের তরফ থেকে নিযুক্তি দিতে হবে। মানছি না, মানবো না। আমাদের বিভাগীয় তরফ থেকে নিযুক্তি দিতে হবে। সরকারের প্রতারণা মানছি না, মানবো না। সিদ্ধান্ত লম যদি 24 তারিখে হসাকে এনগেজমেন্ট লেটার পশু মহাবিদ্যালয় যদি এইটো ডিস্ট্রিবিউশন করে তেতিয়া হলে 24 তারিখের পিছত আলোচনা কৰি গোটেই অসমৰ কৰ্মীবিলাকে আলোচনা কৰি দুইটা সংস্থাৰ দায়িত্ব থকা মানুহবিলাকক লৈ আলোচনা কৰি আমাৰ ভলন্টিয়াৰ বিলাকৰ সিদ্ধান্ত মতে যে আন্দোলন কৰিব লাগে সরকারের বিরুদ্ধে। সর্বপ্রথমে আমি খুবই আনন্দিত ও গর্বিত। কোনো দরকার নেই, ওদিকে সরকার চক্রান্ত করছে। 24 তারিখ যদি এই এনগেজমেন্ট লেটার কানাপাড়ায় পশু মহাবিদ্যালয় যদি কানে বিতরণ করা হয় 25 তারিখ আমরা হাইকোর্টে যাব। এই বরাকবেলির ভলান্টিয়ার তথা অস্থায়ী কর্মচারী বিলাকৰ দুটা সংগঠনের উদ্যোগে অবৈতনিক কর্মচারী সংস্থা আর পিএইচি অস্থায়ী কর্মচারী সংস্থা গোটেই বরাকবেলির ভলান্টিয়ার বিলাকৰ কারণে একটা জরুরি সভার আহ্বান করেছো। সভার উদ্দেশ্যটি হল যে লাস্ট ক্যাবিনেট সিদ্ধান্ত লইছিল আমার পিএইচি ডিপার্টমেন্টের মিনিস্টার জয়ন্ত মল্ল বড়ুয়া ডাঙ্গরিয়া যে আমার বিগত দিনত খাটি থাকা পানী যোগান আঁচনিত ভলান্টিয়ার তথা জলমিত্রবিলাক অহা 24 তারিখ নিযুক্তি প্রদান করিব। সেই সুবাদে আমরা স্বাস্থ্য কারিগরি বিভাগের অধীনে নিযুক্তি দিব, কিন্তু এতিয়া গ্রামের ইউজার কমিটি ঠেলি দিছে। চাওক আপনালোকে এবং সরকারে চাওক এবং গোটেই অসমৰ মানুহে চাওক, সেই এংগেজমেন্ট লেটারটো কোনোবাই অস্বস্তম্ভ নাই, গভর্নমেন্ট অফ আসামো বুলি লিখা নাই এবং কোনোবাই মই পিএইচি ডিপার্টমেন্টের এসও বা কিবা এসডিওর সিগনেচার নাই। হাঁহি আছো যে এংগেজমেন্ট লেটারটো এজন গ্রামের ইউজার কমিটি ঘৰত বহি দিব পাৰে, সেইটো আবার গুৱাহাটীৰ মাটি নিয়ে দেওয়ার উদ্দেশ্যটো কি? আমি সরকার প্রশ্ন করেছো গুৱাহাটীত মাটি নিয়ার উদ্দেশ্যটো কি? সেইটো মোৰ হাতত এংগেজমেন্ট লেটার আছে আৰু মই বিগত দিনত 2005, 2006 এবং মোৰ পিএইচি ডিপার্টমেন্টত রেকর্ড আছে। বিগত দিনত খাটি থাকা পানী যোগান আঁচনি কর্মচারীবিলাক আমালোক এতিয়া এংগেজমেন্ট লেটার মন নালাগে, এতিয়া নিযুক্তি পত্র লাগে। গতিকে এংগেজমেন্ট হৈ আছো, অলরেডি হৈ আছো, এংগেজ আছো। গতিকে মই চলাইছো, ফাৰ্ম চলাইছো আৰু মই চূণ এলাম দি কিনে বিশুদ্ধ হোৱা পানী ৰাইজক পঠাই দিছো। গতিকে এংগেজমেন্ট আগতে আছো, এতিয়াও থাকিম। এতিয়া মোৰ এংগেজমেন্ট লেটার দরকার নাই, এতিয়া মোৰ নিযুক্তিহে লাগে। গতিকে এতিয়াও সময় আছে। মুখ্যমন্ত্রী বলিষ্ঠ মুখ্যমন্ত্রীক মই আহ্বান কৰোঁ যে এতিয়া ডিপার্টমেন্টের ফালৰ পৰা কিবা এটা সিদ্ধান্ত লওক, এতিয়া সময় আছে। গতিকে নিযুক্তি দিয়ক, মই ডিপার্টমেন্টের ফালৰ পৰা দিয়ক, নতুবা এংগেজমেন্ট এটা মোৰ গোটেই অসমৰ পৰা গোটেই বৰাকবেলি যিবিলাক এংগেজমেন্ট লেটাৰ লোৱাৰ কাৰণে চিঠি পঠাইছে আমালোকে নলয়, 100% সিদ্ধান্ত লৈ লৈছো। कटिहार जिले के लखीपुर विधानसभा केंद्र के जयपुर क्षेत्र में साहिल हुसैन नाम के युवक पर जो हमला किया गया था वो महज चंदा संग्रह किए जाने के दौरान चंदा न दिए जाने पर यह हमला किया गया था। आवासीय क्षेत्र के लोगों का यही आरोप है। इलाके के महिलाओं का कहना है कि दुर्गा पूजा के चंदा प्रदान किए जाने के क्षेत्र में साहिल अहमद द्वारा चंदा न दिए जाने पर इस दिन उस पर हमला बोला गया। साहिल लश्कर जब वाहन लेकर इस क्षेत्र से आ रहे थे तो उन्हें गैर जिम्मेदार तौर पर फर्जी तरीके से मोबाइल के जरिए अफवाह उड़ा दिया गया कि 2 बच्चों को अपहरण कर हुए जा रहे हैं। बहरहाल लोगों ने बीच राह पर कई सामग्री फेंककर वाहन को रोका और युवक को जमकर मारपीट किया। साहिल लश्कर की हालत नाजुक होने पर उसे अस्पताल भेज दिया गया और उसके वाहन को आग लगा दिया गया। बाद में पुलिस प्रशासन घटनास्थल पर पहुंचकर हालात पर नियंत्रण पाया, जलते हुए वाहन को अपनी हिरासत में लिया। इधर पुलिस तुरंत कार्रवाई में उतरकर पुलिस सुपर नोबल महात्मा के प्रयास के चलते कुल 11 आरोपियों को गिरफ्तार किया गया और उन्हें अदालत में न्याय विचार के लिए भेजा गया। सूत्रों के अनुसार इस कांड को लेकर लोगों में अफवाहें फैलाई जा रही है और
बच्चों के अपहरण से जुड़े फर्जी अफवाह के चलते बराघाटी के कई क्षेत्रों में कई लोग बुरी तरह प्रभावित हो रहे हैं। আমরা গ্রাম থেকে কালকে দর্শন দর্শন এটা বিনা নির্দোষ, এটা জেনুইন মানে কিছু জমা হয়েছে মানুষ মানে দেখার লিগে মানে পরে লাস্টের দিকে কিন্তু যেই মানে পরিস্থিতি তারা দেখছে এর মধ্যে তারার মধ্যে ভিডিও যেভাবে মানে দেখছে এই সময় তো তারা মানে মারার অবস্থায় তো ভিডিওটি মানে রেকর্ডিং পাইছে না, খালি মানে যেমন ধরো এখন মানে দেখিয়ে রয়েছে মানে তারা কোনো মারামারি করছে না। কেউ কেউ আছে হাতে মানে ওই সবজি ক্ষেত থেকে ডাইরেক্ট সবজি বাগান থেকে আপনার ওই যে লম্বা পাতলা যে দা আছে এগুলো মানে হাতে মানে তারা লইয়া মানে দৌড় দিচ্ছে। গাছ সাফা করে দশজনের নাম কি আপনার জানা আছে? দর্শনের নাম হলো তো শিবস্থানের একজন আছে সমসিং বর্মন আর ও নিশ্চিত বর্মন, তারপরে কি গোয়ালা আপনার ছেলের নাম বিশ্বজিৎ গোয়ালা, তারপরে পরিতোষ বর্মন আর রোহিত বর্মন, তারপরে সত্যব্রত বর্মন, প্রণব বর্মন, কমলা বর্মন, অনুপ ভূমিস আর একটা সুরজ ভূমিস কমলা আর একটা সমূহ লস্কর না কি আছে এটা মানে ওটা তো এখনো পর্যন্ত ও মৃত্যুর সঙ্গে পাঞ্জা লড়ছে, কখনো সেন্স মানে ফিরে আসছে, আবার কখনো চলে যাচ্ছে, সঠিকভাবে ও কথা বলতে পারছে না। হয়তো আজকে এই বেলা শেষের দিকে হয়তো প্রয়োজনে মেডিকেল কলেজ হয়তো সেটাকে রেফার করতে পারে। আমাদের কাছে ইঙ্গিত দেওয়া হয়েছে হয়তো আপনারা বিকালের দিকে মেডিকেল থেকে আপনারা জিএমসি গুয়াহাটিতে নিয়ে যেতে হবে। কি কারণে মারা হয়েছিল এটার কোনো আপনারা সেটা আমরা জানতে পেরেছি, প্রাথমিকভাবে আমরা জানতে পেরেছি ওকে ছেলেধরা হিসাবে ধরে নেওয়া হয়েছিল, কিন্তু পরে আমরা খবরাখবর নিয়ে জানলাম যে ওই ছেলেটা এবং ছেলেটার বাবা তাদের পরিবারের দুইটা গাড়ি আছে, একটা হরিনগর হসপিটালের যে ইমিউনাইজেশন টিম সেটা লিজ নিয়েছে, হরিনগর হসপিটাল লিজ নিয়েছে, প্রতিদিন তারা একটা গাড়ি করে বিভিন্ন স্কুলে ইমিউনাইজেশনের জন্য যায়, বিভিন্ন এলাকা বিভিন্ন স্কুলে নিয়ে যায়। গতকালও ছেলেটা 8:30 কোটিকার সময় হরিনগর থেকে ইমিউনাইজেশন টিম নিয়ে লালাং একটা স্কুলে যায়, তখন সেখানে 9:15 এবং পৌঁছার পর সেখানে ইমিউনাইজেশন চলছিল। ঠিক চলাকালীন সময় অবশেষে কয়েক ঘন্টা পর অর্থাৎ 12:30 শিবস্থান থেকে একজন বাবুল দাসের একটা ছেলে নামের একজন মানুষ তাকে কল করে যে ছেলেটা প্রায় সময় ফোন করে তাদের গাড়িটা হায়ার নেয়, বাড়িতে যে গাড়িটা থাকে সেটা। তো তখন সে বলে আমি তো ইমিউনাইজেশনের গাড়ি নিয়ে লালাংয়ে আছি, তো এই মুহূর্তে আমার পক্ষে যাওয়া সম্ভব হবে কিনা আমি বাবার সঙ্গে যোগাযোগ করে জানাবো। তখন বাবার সঙ্গে যোগাযোগ করে বাবা বলে ঠিক আছে আমি গাড়ি নিয়ে আসছি, তুমি যেতে হবে, কারণ আমি শিলং থেকে একটু আগে এসেছি, আমি অনেক ক্লান্ত। তো সে বাবা গাড়ি নিয়ে লালাং পৌঁছে এবং ওই গাড়িটা ছেলেটিকে দেয় ওই রিজার্ভের জন্য। সেখান থেকে নিয়ে যখন বাহির হয় তখন দেওয়ান বাগানে समाचारों में एक छोटा सा विराम। শারদ উৎসবে বরাকবাসী জনগণকে আন্তরিক প্রীতি ও শুভেচ্ছা জানায় চৌধুরী টেক্সটাইলস ফাটক বাজার শিলচর। এবারের পুজোয় চৌধুরী টেক্সটাইলস নিয়ে এলো বাম্পার অফার। দশমী, দীপাবলি এবং ছট পূজা উপলক্ষে 5,000 টাকার কেনাকাটা করলে গ্রাহকরা পাচ্ছেন একটি কুপন। এই কুপনে প্রথম পুরস্কার হিসাবে রয়েছে স্কুটি, দ্বিতীয় পুরস্কার হিসাবে রয়েছে এলসিডি টিভি, তৃতীয় পুরস্কার হিসাবে রয়েছে ফ্রিজ,
চতুর্থ পুরস্কার হিসাবে রয়েছে সেলাই মেশিন এবং পঞ্চম পুরস্কার হিসাবে রয়েছে গ্যাস স্টোভ। ডাবল ধামাকা অফার 2022-এ গ্রাহকরা পাচ্ছেন 20,000 টাকার কেনাকাটা করলে আকর্ষণীয় গিফট। খেলা হবে ছট পূজার পরে, তাই দুর্গাপুজোর আনন্দ উৎসবকে আরও রঙিন করে তুলতে মন মাতানো আকর্ষণীয় পোশাকের জন্য আজই পদার্পণ করুন চৌধুরী টেক্সটাইলস, ফাটক বাজার, শিলচর, গলি নম্বর 2, শিলচর সদর থানার নিকটে। ফার্নিশিং পয়েন্ট, শিলংপট্টি রোড, শিলচর। ফার্নিচারের জগতে উত্তর পূর্বাঞ্চলের একমাত্র নির্ভরযোগ্য প্রতিষ্ঠান ফার্নিশিং পয়েন্ট। অত্যন্ত কম খরচে ও সুলভ মূল্যে মজবুত টেকসই ফার্নিচার কিনতে হলে আজই পদার্পণ করুন ফার্নিশিং पॉइंट शिलंगपट्टी शिलचर। सुबह की पहली किरण निकलते ही हम चल पड़े असम की उस शान की ओर जिसे हम चाय पत्ती कहते हैं। असम के नामचीन चाय में से एक जिसे सभी दिल से पसंद करते हैं। आड़े टेढ़े रास्ते, वो पंछियों की चहचहक और खूबसूरत वादियों से होकर आखिरकार हम पहुंचे असम विश्वविद्यालय में। वहां से करीब 5 किलोमीटर की दूरी तय करके हम पहुंचे रोज कैंडी टी स्टेट पे। वहां पहुंचते ही एक अलग ही लाया, या हो सर्दी बस एक कप रोज कैंडी टी, हेल्दी भी टेस्टी भी। समाचारों के अगले चरण में कछार के जिला उपायुक्त के निर्देश के आधार पर बृहस्पतिवार को शुरू हुआ उच्छेद अभियान। रांगीर खाल, उजान, कनकपुर तथा आसपास के कई इलाके में उच्छेद अभियान शुरू किया गया। जिला शासक कार्यालय के प्रमुख दायित्व के रूप में जल संपदा विभाग, पूर्त विभाग, पौरस विभाग, नगर विभाग, विद्युत विभाग, भू आवासन विभाग, वन्य नियंत्रण विभाग कनकपुर क्षेत्र के कई इलाके में दुकान को तोड़फोड़ किया और सरकारी जमीन गैर जिम्मेदाराना तौर पर दखल कर जो लोग व्यापार चला रहे हैं और रांगीर खाल में अवैध तौर पर अपने व्यवसायिक कारोबार बैठा चुके हैं, उन कंस्ट्रक्शन को तोड़कर इलाके का क्षेत्र खाली कर दिया गया। सरकारी उच्छेद अभियान के चलते लोगों में क्षोभ की स्थिति बनी हुई है। लोगों का यह भी कहना है कि कुछ लोग अपने पट्टे की जमीन रहने के बाद भी उच्छेद किए गए जगह पर रह रहे हैं, जबकि पट्टे के जमीन पर लोगों का अनुमति के बगैर ही इस क्षेत्र में पुल बना दिया गया है। आरोप प्रत्यारोप को लेकर कार्रवाई तो जोरों पर चल रही है, लेकिन आवासीय क्षेत्र के लोग बुरी तरह प्रभावित हैं। না না ওই তো দেখি না দেখুন আসুন। একজন সার্কেল অফিসের সামনে একজন থাকতে হবে মিউনিসিপ্যালিটি সুপারভাইজার তো কেন
এখানে 25 থেকে 28 বছর থেকে এখানে দোকানদারি করতেছি আমি। তাও এখানে আমার পাট্টা জায়গা আছে 167 দাগের, এই যে পাট্টা এখানে আছে, কাগজ আছে আমার কাছে 167 দাগের পাট্টা আছে। তো ওইটাও না মাফে তারা দেখা যেতেছে, এটা খাস দেখা যেতেছে। খাস দেখা যেতে কোনো ব্যাপার না। আজকে 3 বছর দোকানদারি করি, কদিন আগে করোনা গেল, তারপরে গেল ফ্লাডে, সব শেষ হয়ে লইল। এখনও পূজার 10 দিন বাকি নাই, তারা এইভাবে আইয়া ভাঙ্গাচুরা আরম্ভ করছে। এটা তো লোকাল MLA MP-রা দেখতো আসিল যে পূজার টাইমটা অন্তত রাখতো আসিল যে পূজাটা যাক গিয়া, ঠিক না? পূজাটা যাওয়ার পরে যদি কইতো বলে তোমরা খাস জায়গাতে আসো উঠে যাও বা ভাঙ্গিলেই তো ভাঙ্গিলাও। হ্যাঁ, খাস জায়গার যারা আছে ভাঙ্গের, তারা সবে হাসি মুখে নিজেরা মনে মন মতো ইচ্ছা মতো তারা ভাঙ্গিলার, নিজেরাই ভাঙ্গিলার। কিন্তু একটু পূজার আগে অন্তত সময় দিতে আসিল। আর আমার কথা হইলো, দেখুন আপনারা কাগজ আছে বালা মতো দেখাইব এটা ইয়ে করিয়া। 167 দাগ আছে, 167 দাগে আমার কত ঘন্টা আপনার 300 টাকা 18 ঘন্টা 800 টাকা জায়গা আছে এখানে। 800 টাকা জায়গার মাঝে দেখা যেতেছে বলে আমার ব্রিজে নিচে গিয়ে আমার 800 টাকার জায়গা। ব্রিজে যদি নিয়ে গিয়া তাইলে সরকার এটা কন্ডিশন করতো আমারে, বা আমার অন্য কোনো দিয়ে আমার জায়গা দিত আমারে। এটা তো একটা ইয়ে আছে না, এটা তো আমি কাগজে তো আমি সাতা কর না। তো সবচেয়ে বড় এইটাই, পূজার সময়টা অন্তত লোকাল MLA MP-রা দেখে রাখতে আসিল যে কমসম পূজার পরে এটা করুক। এইটাই দুঃখ, আর কিছু না। সরকার কথা দিয়ে তো আমি সব কিছু সরকারের লইয়া না, পারমিশন ডিসির সেটেলমেন্টের, ডিসি মিউনিসিপ্যালিটি সব পারমিশন আছে না। পারমিশন ছাড়া তো এটা কাগজ হয়েছে না। নিশ্চয়ই আমার জায়গা আছে গতিকে কেন তারা মাপযুগ দীক্ষা নিছে তো ওইটা না, এমনি নিছে গিয়া। তখন কেন কইলা না নাপযুগ দিয়া বলে এটা তোমার জায়গায় কেন পড়ে না, তোমার জায়গা ব্রিজে নিচে গিয়া। তখন তো হওয়া উচিত আছিল বলে এই জায়গাটা ব্রিজে পড়ছে না। সেটেলমেন্টে যে যারা মানুষের মাপযুগ দিয়ে তো জায়গাটা মেজারমেন্ট করে তো গিয়ে কেন রেজিস্ট্রি বা হয়েছে, তখন তো জিনিসটা করতে আসলো। এখন না কইতাছে তোমার জায়গা এটা কি কেন না, তাইলে এইগুলো কাগজে সরকারে যারা চাকরি করে যে তারাই তো
बच्चों के अपहरण से जुड़े कई क्षेत्र में कई वारदात फर्जी तौर पे अफवाह के रूप में फैलाए जाने के बाद कुछ लोग बुरी तरह घायल हुए हैं। हिंसा की वारदात भी होने की जानकारी मिली है। कछार पुलिस इस सत्र में लोगों को जागरूक किए जाने के उद्देश्य को सामने रख कई क्षेत्र में माइक के जरिए लोगों को जागरूक कर रहा है। एक अनाउंसमेंट कार्यक्रम के जरिए लोगों को विभिन्न क्षेत्रों में जागरूक भी किया जा रहा है। कुछ ऐसा ही नजारा सिलचर शहर के कई क्षेत्रों में देखने को मिला। पुलिस प्रशासन फर्जी अफवाहों से परे रहकर लोगों को जागरूक रहने के लिए अपील कर रहे हैं और बच्चों के अपहरण से जुड़े गैर जिम्मेदाराना फर्जी अफवाह के ऊपर कान न देते हुए अपने आंखों देखी वारदात पर विश्वास करने की मांग कर रहे हैं। इस संदर्भ में सुचारू रूप से घोषणा भी किया जा रहा है ताकि लोग जागरूक हो और ऐसे अफवाहों से परे रहे। শোনায় অঞ্চলের জনসাধারণকে জানানো যাইতেছে যে বর্তমান উত্তর পূর্বাঞ্চল এলাকায় কুশিধারা ভাবিয়া কিছু অপরিচিত বহিরাগত কোনো লোককে পাইলে স্থানীয় লোকেরা হেনস্থা করিতেছেন। তাই উক্ত কুশিধারা বাক্যটি সম্পূর্ণ ভুয়া। তাই এলাকাবাসীর নিকট একান্ত অনুরোধ যে কোনো অপরিচিত লোকদের সন্দেহজনকভাবে ঘোরাফেরা করিতে পাইলে কোনো ধরনের হেনস্থা না করিয়া স্থানীয় পুলিশ থানায় যোগাযোগ করিতে সোনাই আরক্ষী থানার ওসি মহোদয়ের পক্ষ থেকে অনুরোধ জানানো যাইতেছে। सिलचर के कॉलेज रोड क्षेत्र में भिन्न धर्मी एक युवक के साथ एक युवती की वार्तालाप तथा प्रेम मुद्दे को लेकर लोगों में क्षोभ की स्थिति छा गई। जब तीन दोस्त कॉलेज रोड क्षेत्र में एक युवती से मिलने आए तो इसी दौरान लोगों ने जमकर इन युवकों का पिटाई किया, जिनमें से एक को बुरी तरह पीटा गया। बहरहाल पुलिस प्रशासन घटनास्थल पर पहुंचकर हालात पर नियंत्रण पाया। युवती को अपने घर में भेज दिया गया, जबकि दूसरे क्षेत्र से आए भिन्न धर्मी युवकों को भी पुलिस प्रशासन कड़ी निगरानी के जरिए इस इलाके से दूसरे क्षेत्र में ले गए। बहरहाल इस मुद्दे को लेकर इलाके के लोगों में क्षोभ की स्थिति बनी हुई है और लोगों की भीड़ उपजकर इस मामले को और भी रंगीन करने में जुटते देखे गए। বাবা পুলিশের চাকরি করলে লাভ আছে সামনে গে বলবো ভাই ওই ওদিকে দেখ ভিডিও আইবে ভালো মতো দেখ তোর নাম কো বাড়ি কই আমার নাম নিসা হ্যাঁ আমার নাম আফজল হোসেন পড়ো নাকি পড়াশোনা করো নি কিতাব পড়ো সেকেন্ড ইয়ার কোন সাইড লাগানজি এসএস কলেজ জি না কোন কলেজ প্যারামাউন্ট মেয়েটার নাম কি দাদা মেয়েটার নাম কি দা मैं আমিনা স্যার मैं আলা আমিনা আচ্ছা ওকে পুলিশ আরে দাদা ইমার্জেন্সির মধ্যে আইছি ওই বাল ওই বাল দমকি মারলো ওখানে আমরা জিনিসটা রিকভারি করতে দমকি আপনারা আমি ডেকে আনছি আপনারা বেশি ফুটু বাইকটাকে মারো বাইকটাকে মারো ওকে আন্দো यार জেনুইন বাসা বিবেকানন্দ রোডে নি
অধিকার খাল নাম কিটা তোমার হ্যাঁ মেয়ে একটা আটকাইছে একটা মেয়ে একটা ছেলের লোকে মুসলিম ছেলের লোকে আছে তো আটকানির পরে তো আমিও গাড়ি থামাইয়া আইছি ছেলেটার নাম কি আছে ছেলের নাম তো আমি বলতে পারি না স্যার আর মেয়েটার নাম আছে সুটিনাথ দিগরখাল বাড়ি আর পজিশনটা খুবই খারাপ ছিল ছেলেটাকে অনেক মেরেছে তো ওরা পুলিশে এসে নিয়ে গেছে সেটাই এতটুকু ছেলেরা এখানে ছেলেরাই মেরেছে মেয়েটাকেও মারতে ছিল মেরেছে বাজে বাজে মেয়েটাও কথাবার্তা ঠিক না একদম বাজে বাজে ওয়ার্ডে কথাবার্তা বড়ো ছোটো কিছুই কেয়ার করছে না ও তাই এসে আমি এখানে দেখলাম আমিও বজরং দলের তাই আসলাম ওর প্ৰব্লেম সলভ করতে উল্টা ওর জন্য আমার প্ৰব্লেম ক্রিয়েট হয়ে গেল তাই এখন তো থানায় নিয়ে গেছে বাকিটা জানি না তুমি ছোৱালী হিচাপে এটা ছোৱালীৰ যেনেকুৱা কামত তুমি কি ক'ব বিচাৰিছে এটাই বলবো যে হিন্দুদের সাথে যাওয়াটা বেটার মুসলিম ভাই বোনের কাছে যেন না যায় এটাই আমাদের पथारकंडी पुलिस ने खुफिया सूचना के आधार पर मालिक साकिब नाम के एक व्यक्ति के पास से लगभग 80 ग्राम हेरोइन ड्रग्स जब्त किया है जिसका बाजार मूल्य 7 लाख रुपए बताया जा रहा है। पुलिस प्रशासन इस संदर्भ में और भी छानबीन कर रही है। सूत्रों के अनुसार पथारकंडी तथा आसपास के कई क्षेत्रों में बड़े पैमाने पर रात के अंधकार में काले कारोबार जोरों पर चलते हैं और ड्रग्स के कारोबार भी लोग रात के वक्त ही कर रहे हैं। बहरहाल पुलिस प्रशासन कड़ी निगरानी में इन वारदातों के खिलाफ अहम तौर पर जुटी हुई है। সেক্ৰেট ইনপুট পালোঁ যে আমাৰ ফাটাৰকান্দি অঞ্চলৰ চেংজুৰ গাঁৱত কেইজনমান ড্ৰাগছ পেডলাৰে ড্ৰাগছ মানে লুকাই ৰাখিছে আৰু সেই সংক্ৰান্তত আমি ৰাতি চেংজুৰত এটা অপাৰেশ্যন চাৰ্জ কৰিলোঁ আৰু অপাৰেশ্যন চাৰ্জ কৰাৰ সময়ত চেংজুৰৰ সাকিব ইবনু কুবাক নামৰ মানুহজনৰ পৰা তেওঁৰ ঘৰৰ পৰা আমি 6টা চাবোন বক্স পোৱা যায় আৰু তাৰ ওয়েট 80 গ্ৰামছ হৈছে আৰু সেই সংক্ৰান্তত সাকিবক আমি কৰাপ্ত কৰা হৈছে আৰু তেওঁৰ লগত থকা দুইজনমান আন্ধাৰ অভিযোগ লৈ পলাই গৈছে আৰু আমি তেওঁলোককো মানে কৰাপ্ত সেই সংক্ৰান্তত কৰাপ্ত কৰাৰ কাৰণে চেষ্টা কৰি আছোঁ। ইয়াৰ বাজাৰ মূল্য কিমান হ'ব? ইয়াৰ বাজাৰ মূল্য প্ৰায় ইণ্টাৰনেশ্যনেল মাৰ্কেটত 7 লাখ হ'ব। কেইজন মানুহ ধৰিছে? এতিয়ালৈকে আমি এজনেই ধৰিছে সাকিবক और बाकी के जन आम कराप्त कराने चेष्टा कर 27 सितंबर को त्रिपुरा के मुख्यमंत्री डॉक्टर मानिक शाह कदमतला क्षेत्र में पहुंच रहे हैं। बाघन उच्चतर माध्यमिक विद्यालय का नए बिल्डिंग का आनुষ্ঠাनिक तौर पर उद्घाटन कार्यक्रम इस क्षेत्र में आयोजित किया गया है। इधर यातायात के मार्ग बेहाल होने पर आवासीय क्षेत्र के लोग छात्र छात्राओं में क्षोभ की स्थिति बनी हुई है। हाल ही में सड़क अवरोध के बाद 1 महीने के अंदर सड़क संस्कार का आश्वासन पूर्त विभाग तथा जिला प्रशासन की ओर से दिया गया था, लेकिन इस संदर्भ में कोई कार्रवाई नहीं किया गया। मुख्यमंत्री के दौरे के दौरान कई क्षेत्रों में आवासिक लोगों के दबाव में आकर पूर्त विभाग तथा सड़क निर्माण संस्थान इस क्षेत्र में पत्थर डालकर अस्थायी तौर पे सड़क निर्माण में जुटा हुआ है, जिसके चलते लोगों में नाराजगी का माहौल भी देखने को मिल रही है।
জিএসএলের কন্ট্রাক্টর, আমরা এসেছি আমাদের কাজ করতে, আমাদের ওখানে সামনে কাজও চলছে। তো এখান থেকে সরকার থেকে আমাদেরকে বলা হয়েছিল যে এই রাস্তাটা খুব খারাপ হয়ে গেছে, সেই জন্য এই রাস্তাটা যাতে গাড়ি চলাচল করতে পারে সেই জন্য কিছু ব্রিক্স বেড ফেলে রাস্তাটা রিপেয়ারিং করার জন্য। তো আমরা সকাল থেকে আমাদের কাজ শুরু করে দিয়েছিলাম, মালও এসেছে। আমরা এখানে সকালে এই প্রেমতলা বাজারের সামনে আমরা এখানে মাল ফেলে দিয়ে গেছি এবং গাড়ি যাতে চলাচল করতে পারে সেই জন্য আমরা সেরকম রাস্তা বানিয়ে দিয়ে গিয়েছিলাম। কিন্তু এখানকার কিছু লোকাল মানুষ কী করেছে যে এখানে বলছে যে আমাদের রাস্তা উঁচু করে বানিয়ে দিতে হবে, যাতে আমি রাস্তা যে লেভেল তার চেয়ে উঁচু করে বানিয়ে দিতে হবে। বলছি তোমরা এই কাজের জন্য বলছি যে মোটা অঙ্কের টাকা বিল করবে। আমরা বোঝানোর চেষ্টা করলাম যে এই কাজের জন্য আমরা কোনো টাকা পাচ্ছি না এবং কোনো বিলও করছি না। তো ওরা শুনতে চায়নি বা ওরা বুঝতে আসতে পারেননি, সেই হিসাবে ওরা বলছেন যে রাস্তা আমাদের আরও উঁচু করে বানিয়ে দিতে হবে। আমাদের দ্বিতীয়বার গাড়ি এসছে, গাড়ি আটকে এখানে রাস্তার মাঝখানে গাড়ি আটকে রাখে এবং মাল ফেলতে যায়নি এবং যে বস্তু এখানে কিছু মাল ওরা ফেলে দেয়। কিন্তু আমরা বোঝার চেষ্টা করছিলাম যে সামনে একটা রাস্তা খুব খারাপ হয়ে গেছে, যেখানে গাড়ি একদমই চলাচল করতে পারছে না, সেখানে হচ্ছে যে আমরা মালটা ফেলে যাতে গাড়িটা চলাচল করতে পারে, কিন্তু ওনারা সেটা শোনেনি। এখানে জোরজবস্তি করে গাড়িটা আজকে মালটা ফেলে দেয় এবং মালটা ওরা ফেলে দেয় এখানে। আচ্ছা, এটা আমাদের টেন্ডার ছাড়াই আমরা ফ্রিতে কাজ করছি, কিন্তু এখানে খবর আছে যে সরকার বলেছে যে 1 মাসের মধ্যে টেন্ডার করে নতুন করে আবার রাস্তার টেন্ডার করে। এই রাস্তাটা কতবার আপনারা কাজ? আমরা 8 থেকে 10 বার এর আগে রিপেয়ারিং করেছি, মেইনটেনেন্স করেছি ফ্রিতে। आने वाले दुर्गा पूजा महोत्सव के दौरान रात दिन 24 घंटे भारत बांग्लादेश अंतर्राष्ट्रीय सीमांतवर्ती क्षेत्र में चौकन्नी बरती जा रही है। सीमा सुरक्षा बल के कार्यकर्ता दिन रात एक कर इस क्षेत्र में अपनी निगरानी में जुटे हुए हैं। ज़्यादातर लोगों का मानना है कि सीमा सुरक्षा बल यानी बीएसएफ का संचालन देश भर में पुरुष ही करते हैं, लेकिन बराक घाटी में भारत बांग्लादेश सीमांतवर्ती क्षेत्र में पुरुषों के साथ साथ कंधे से कंधा मिलाकर महिलाएं भी सरहद पर अपना पराक्रम और शौर्य दिखा रही हैं। सीमा पर भी बीएसएफ की मौजूदगी से असामाजिक तत्वों के बीच हाहाकार मचा हुआ है। आने वाले दुर्गा पूजा महोत्सव के दौरान सीमा पर मुस्तैद बीएसएफ के पुरुष के साथ साथ महिला जवान भी दिन रात एक कर निगरानी में जुटे हुए हैं। पत्रकारों के साथ बातचीत के दौरान कई पहलुओं पर आलोकपात किया गया और महिलाओं के शौर्य तथा उनकी कर्मनिष्ठा पर एक बार फिर से भारत के सभी स्तर के लोग उन्हें सलामी प्रदान कर रहे हैं। चंदन फोटोग्राफर जेटी में मत उतरो, बोलो एक एक करके उतरो, बोलो जेटी में। जेटी में अभी अभी होगा উপরে হবে না? হ্যাঁ, আমরা চলে যাবো। करा दो। जेट का फर्स्ट क्लास आ रहा है, जेट का अमित का फोटो आ जाएगा, आते रहता है आजकल। उनको अपनी कोशिश करते हैं।
सामने ये साइड से चला जा। चलो बस ये हाथी को भगाने का तरीका। कि हाँ दुर्गा पूजा है, घर पे होना चाहिए, लेकिन ऐसा नहीं है। हम अपने घर पे जाते हैं, छुट्टियों के दौरान जाते हैं तो अपना फैमिली के साथ में खुशियाँ मना लेते हैं। उसी दौरान जो भी पार्टी होगी, कुछ भी होगा, अपना खुशियाँ उनके साथ मना लेते हैं। और उन सबसे ऊपर है देश की सेवा, और वो हम यहाँ पे जो अंतर्राष्ट्रीय सीमा पर तैनात हैं और हम अब सीमा की सुरक्षा कर रहे हैं, ये सबसे ज़्यादा इम्पोर्टेंट है हमारे लिए। और आप सबसे पहले आपको बताना चाहूँगा कि हम लोग अभी जहाँ खड़े हैं, ये बांग्लादेश और इंडिया की जो यहाँ बाउंड्री के पास से जो रिवर जा रही है, इसका नाम है कुशियारा। और यहाँ जैसे कि हमको पता है कि ये अपने बांग्लादेश में फाइनेंशियल दिक्कत बहुत होती है, तो वो चाहते हैं कि इस समय जो गोरू पार सकते हैं, गोरू यानी गाय पार सकते हैं, या फैंसी ड्रिल हो, या ऐसी काफ़ी सारी इन्फिल्ट्रेशन चीज़ हो, जिससे वो मतलब अपना जो यहाँ के जो स्मगलर हैं वो इसका रात का सबसे ज़्यादा फ़ायदा उठाते हैं। क्योंकि दिन में तो पॉसिबल है नहीं, हमारे मैक्सिमम जो साथी रहते हैं वो दिन में 24 घंटे अलर्ट रहते हैं, और रात में इस समय मैक्सिमम चांसेस हो जाते हैं इन्फिल्ट्रेशन के। तो हम लोग बोट पेट्रोलिंग करते हैं, हमारी पेट्रोलिंग पार्टियाँ घूमती है, जिससे हम लोग चेक करते हैं कि अगर कोई अपने काउंटर पार्ट को ऐसी गैर कानूनी हरकत करता है तो हम उसको रोक सके और पकड़ सके। जैसे कि मैं हक करने की बात है तो हम लोग सबसे पहले हमारे जो पेट्रोलिंग पार्टी चलता है, हम लोग रात में एसी पे हमारी ड्यूटी जाती है, तो हम सबसे पहले हमारी जो ड्यूटी होती है और अलर्ट हो जाती है। क्योंकि दिन के समय तो हमको हमारा जो विजुअलाइज एरिया है वो काफ़ी अच्छा हो जाता है, और रात में विजुअलाइज एरिया बहुत कम हो जाता है। इसमें हमको एक्स्ट्रा अलर्ट ड्यूटी करने की जरूरत पड़ती है। जैसे कि हमारा जो फेंसिंग है वो बॉर्डर रोड के साथ अटैच है, तो कोई भी वहाँ के लोकल जाते हैं या कोई भी हमारे साथ जो ऐसी कार जाती है या कोई भी ऐसे मतलब व्हीकल जाती है, तो हम लोग उनको रोक के उनका आईडी चेक करते हैं। हम पहले कंफर्म करते हैं कि यहाँ के लोकल है, या जिस मकसद से आए, जिस पर्पज़ से यहाँ आए अटैक, यहाँ किसी भी पर्पज़ से, तो हम लोग उनको पहले पूछते हैं, उनको रोकते हैं, उनकी आईडी चेक करते हैं, उसके बाद हम लोग उनको आगे अलाउ करते हैं। अगर रात में कोई ऐसी नौबत आती है जिसमें इन्फिल्ट्रेशन होते हुए दिखता है हमें, तो हम अपने गार्ड कमांडर को या अपने पोस्ट कमांडर को बताते हैं, और हमारी जो बैकअप पार्टी रहती है वो हमको अपने बैकअप देने के लिए तुरंत हाजिर हो जाती है। पास में ले जाओ। मोबाइल में समाचारों के अंत में बराक वार्ता की सुर्खियां एक बार फिर। शिलचर के कचार कॉलेज में शिक्षक शिक्षिकाओं के ऊपर हमले के खिलाफ एसीटीए के कार्यकर्ताओं ने किया विक्षोभ प्रदर्शन। कॉलेज में लाचार हालत बनाने की चल रही है प्रयास, लगाया गया अध्यक्ष पर आरोप। बच्चों के अपहरण संबंधित गैर जिम्मेदाराना फर्जी वार्तालाप को लेकर लोगों को जागरूक रहने के लिए पुलिस सुपर नोमल महाता ने आम जनता से किया अपील। किसी भी अपराधी को नहीं बख्शा जाएगा,
कहा पत्रकार सम्मेलन में। टोनाई विधानसभा केंद्र के नजदीक ग्राम दूसरे खंड से पुलिस प्रशासन ने छापा मारकर अब्दुल हुसैन लश्कर नाम के एक शख्स को किया गिरफ्तार। 13 साबुन के केस में 165 ग्राम नशे के सामान किया गया जब्त। विभिन्न दफा मांगों को लेकर जनस्वास्थ्य कार्यक्रम विभाग के अस्थायी श्रमिक कर्मचारी परिषद तथा अवैतनिक कर्मचारी परिषद के कार्यकर्ताओं ने किया विक्षोभ प्रदर्शन। जल्द से जल्द राज्य व केंद्र सरकार को मांगों की आपूर्ति के लिए किया गया अपील। कछार जिले के लखीमपुर विधानसभा केंद्र के जयपुर क्षेत्र में एक युवक की मारपीट कर उसकी वाहन जलाए जाने के पीछे दुर्गा पूजा महोत्सव के चंदा न देना ही मुख्य आरोप था, कहा आवासीय क्षेत्र के लोगों ने। 11 आरोपियों को किया गया गिरफ्तार। हालात नाजुक के चलते अब तक की बराक वार्ता में बस इतना ही। नमस्कार।